গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ৰাইজৰ প্ৰতিবাদ। দক্ষিণ কামৰূপৰ চাম্পুপাৰাৰ কলহীকাষ জলজলি দলঙৰ ওপৰত ৰূপায়ণ কৰে এক প্ৰতিবাদ। বানপানী ক্ৰমান্বয়ে কমি অহাত জলজলি নদীৰ গৰাখহনীয়াই লৈছে কালৰূপ। সময় থাকোঁতে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ নকৰিলে নিশ্চিহ্ন হ'ব চাম্পুপাৰা গাঁৱৰ লগতে লাৰুৱাজান তথা বৃহত্তৰ চাম্পুপাৰা অঞ্চল। এই জলজলি নদীৰ গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীতে ৰাইজে এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ। উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় স্থানীয় কেইবা শতাধিক ৰাইজৰ লগতে ভালে সংখ্যক দল সংগঠনৰ সদস্যই। প্ৰতিবাদস্থলীৰ পৰা চৰকাৰক অতি শীঘ্ৰেই বৃহত্তৰ অঞ্চলটোৰ দীৰ্ঘদিনীয়া গৰাখহনীয়াৰ সমস্যা সমাধানৰ দাবী জনায় ৰাইজে। কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ চাম্পুপাৰা কলহী নদীৰ দুয়োপাৰ গৰাখহনীয়াই বহুত ক্ষতিগ্ৰস্ত কৰি আছে। বহুত মানুহৰ ঘৰ বাৰী ভাঙি আছে। বহুত দুখীয়া মানুহ আর হাৰাশাস্তি হৈ আছে। গতিকে এই নদী বান্ধ দিলে, দুয়োপাৰ বান্ধ দিলে চৰকাৰে আমাৰ মানুহবিলাক ৰাইজৰ বহুত সুবিধা হ'ব, ৰাইজৰ বহুত উন্নতি হ'ব, দুখীয়া ৰাইজ। গতিকে চৰকাৰে এই কামখিনি কৰিলে আমি বহুত সুখী হ'ম ৰাইজৰ পৰা। এই পিছপৰা অঞ্চল চাম্পুপাৰা বজাৰ, চাম্পুপাৰা কলহী নদী, এই নদীর দুয়োপাৰে গৰাখহনীয়াই বহুত খহি আছে আর মানুহৰ বহুত অন্যায় হৈ আছে, ঘৰ বাৰী ভাঙি আছে। গতিকে আমি এই নদী বান্ধ দিয়াৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আজি ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। চৰকাৰৰ ওচৰত আমাৰ দাবী যাতে নদীৰ চাম্পুপাৰা কলহী নদী দুয়োপাৰ পকী কৰি বান্ধ দিয়ে, তাৰ কাৰণে ৰাইজৰ সমৰ্থনত আজি আমি চাম্পুপাৰা নামিছোঁ। এই ধৰ্ণা কাৰ্যসূচী কৰিছোঁ ৰাইজৰ সুবিধাৰ্থে আৰু ৰাইজৰ সমৰ্থনত মই ধৰ্ণা কাৰ্যসূচী কৰিছোঁ। ৰাইজে আমাৰ পিছত আছে। ৰাইজক সোধক নদী বান্ধ লাগে না নালাগে। ৰাইজক আপোনালোকৰ নদী বান্ধ লাগিবনে? চমৰীয়াৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট, নিউজ 24 এনি।